মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোক আজি নৱম শ্ৰেণীৰ গণিত বিষয়ৰ কেইটামান তোমালোকৰ পৰীক্ষাত আহিবলগীয়া প্ৰশ্ন, যিবিলাক তোমালোকে কমন প্ৰশ্ন বুলি ক'ব পাৰা, সেই প্ৰশ্নকেইটা তোমালোকক দেখুৱাই দিব লৈছোঁ। গতিকে তোমালোকে ভিডিঅ'টো ভালদৰে মন কৰিবা। এইবাৰ তোমালোকৰ বছৰীয়া পৰীক্ষাত এইদৰে প্ৰশ্ন আহিব। গতিকে মই যিবিলাক প্ৰশ্ন তোমালোকক দেখুৱাই দিছোঁ, গতিকে তোমালোকে এবাৰ ভালদৰে চাবা। ইয়াত প্ৰশ্ন মই এটা তোমালোকক ইয়াত লিখি দিছোঁ। তোমালোকে দিছে উত্তৰ 3 আৰু 4ৰ মাজত 5টা পৰিমেয় সংখ্যা ওলোৱা। গতিকে তোমালোকক কি কৈছে, 3 আৰু 4ৰ মাজত 5টা পৰিমেয় সংখ্যা উলিয়াবলৈ কৈছে। যদি তোমালোকক এইদৰে কয়, তে তোমালোকৰ এই প্ৰশ্নটো 2 নম্বৰ থাকিব। পৰীক্ষাত 2 নম্বৰ আহিব। তোমালোকে কিদৰে কৰিবা? প্ৰথমতে কাৰ মাজত উলিয়াব কৈছে চোৱা, 3 আৰু 4ৰ মাজত। যিহেতু আমি 3 আৰু 4ৰ মাজত আমি 5টা পৰিমেয় সংখ্যা পোৱা নাই বা দেখি পোৱা নাই, গতিকে আমি ইয়াৰ মাজত 5টা সংখ্যা উলিয়াবলৈ হ'লে তোমালোকে প্ৰথমতে লিখিবা কাৰ কাৰ মাজত উলিয়াব কৈছে, 3ৰ মাজত। গতিকে তোমালোকে 3 লিখিবা আৰু সমান চিন দিবা, আৰু 4 লিখিবা আৰু কি দিবা, সমান চিন দিবা। ইয়াৰ পিছত তোমালোকে কি দিছে, এটা ইয়াত কি দিছে, হৰণ চিন দিবা, বাই চিন মানে। আৰু তোমালোকে চাবা ইয়াত কেইটা ওলাব কৈছে, 5টা। যদি তোমালোকৰ 5টা উলিয়াবলৈ কৈছে, তেতিয়াহ'লে তোমালোকে এটা কাম কৰিবা, মনত তলত 6 দিবা। তলত কি দিবা, 6। ঠিক তেনেকৈ ইয়াতো এটা সংখ্যা দিবা, ইয়াতো তলত 6 দিবা। এতিয়া তোমালোকে কি কৰিবা, এই 6টো ইয়াৰ লগত পূৰণ কৰিবা। 6টোৰ লগত যদি ইয়াৰ লগত পূৰণ কৰা, 6 3 গুণ কি হ'ব, 18। মই একেবাৰে সহজ পদ্ধতিত বুজাইছোঁ যাতে তোমালোকে বুজি পোৱা। আৰু এই 6টো যদি ইয়াৰ লগত পূৰণ কৰোঁ, কি হ'ব, 24 হ'ব। গতিকে এতিয়া চাবা, যদি 6ৰে যদি 24ক হৰণ কৰোঁ, আমি 4 ওলাব। আৰু 6ৰে যদি 18ক আমি হৰণ কৰোঁ, কি ওলাব, 3 ওলাব। তোমালোকে এটা কথা মনত ৰাখিবা, তোমালোকৰ যদি 5টা উলিয়াব গৈছে, তলত 6 দিবা। আৰু যদি তোমালোকক ইয়াত 2টা উলিয়াব গৈ, তলত 3 দিলেও হ'ব। গতিকে তলত মই 6 দিলোঁ। 6ৰে আমি 18ক হৰণ কৰিলোঁ, কি পালোঁ, 3 পালোঁ। আৰু 6ৰে 24ক হৰণ কৰিলোঁ, 4 পালোঁ। মানে এই সংখ্যা দুটা যিমান বুজাইছে, এই সংখ্যা দুটাই কি বুজাইছে, একে বুজাইছে। ইয়াৰ মাজত কিন্তু আমি সংখ্যা দেখি নাই পোৱা, কিন্তু ইয়াৰ মাজত আমি সংখ্যা দেখি পাইছোঁ। গতিকে আমি সংখ্যাবিলাক লিখি দিম। এতেকে তোমালোকে লিখিবা কেনেকৈ, এতেকে 3 আৰু 4ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা হ'ল, কি কি লিখিব পাৰিবা তোমালোকে, 6 ভাগৰ 19 লিখিব পাৰিবা, আৰু 6 ভাগৰ 20 লিখিব পাৰিবা, 6 ভাগৰ তোমালোকে 21 লিখিব পাৰিবা, 6 ভাগৰ 22, আৰু সৰ্বশেষত তোমালোকে লিখিবা 6 ভাগৰ 23 বুলি লিখিবা। গতিকে এইটো হৈ গ'ল তোমালোকৰ উত্তৰ। ইয়াৰ পিছত নেক্সট প্ৰশ্নটো তোমালোকে চাবা কি দিয়া আছে। নেক্সট প্ৰশ্নটো এইদৰে প্ৰশ্ন তোমালোকৰ আহিব পাৰে। যদি হয় পৰীক্ষাত তোমালোকৰ 3 আৰু 4ৰ মাজত নাহিবও পাৰে, তোমালোকৰ 1 আৰু 2ৰ মাজত 5টা লিখা গ'ল, তেতিয়া তোমালোকে একে নিচিনাই লিখিবা, একেধৰণে কৰিব লাগিব। ইয়াৰ পিছত তোমালোকে 2 নম্বৰ প্ৰশ্নটো মন কৰিবা। এই 2 নম্বৰ প্ৰশ্নটো খুব ইম্পৰ্টেণ্ট। গতিকে মই ইম্পৰ্টেণ্ট প্ৰশ্নবিলাকে তোমালোকক দেখুৱাইছোঁ, গোটেইবিলাক প্ৰশ্ন দেখাই দিয়া নাই। গতিকে ইয়াক কি কৈছে, 1.27ক p/q আৰ্হিত প্ৰকাশ কৰা। যদি p/q আৰ্হিত প্ৰকাশ কৰিবলৈ কয়, তেতিয়াহ'লে মনত ৰাখিবা ইয়াৰ ওপৰত কেইডাল বাৰ চিন, এই ওপৰত যিটো চিন দিয়া আছে, এই চিনডালক আমি বাৰ চিন বুলি কওঁ। গতিকে বাৰ চিন কেইটা দিয়া আছে মনত ৰাখিবা। তোমালোকে কাক উলিয়াব কৈছে, ইয়াক। গতিকে তোমালোকে প্ৰথম কৰিব কাম, ধৰা হ'ল লিখিবা। ধৰা হ'ল 1.27 বাৰ দিয়া আছে। ইয়াৰ আমি মান কি ধৰিলোঁ, x ধৰিলোঁ। ইয়াৰ মান তোমালোকে x ধৰি দিবা, আৰু xৰ মান আমাৰ কি ওলাব আমি চাম। এতিয়া কি কৰিম চোৱা, xটো তোমালোকে এইফালে সমান চিনে এইফালে লিখিবা, আৰু 1.27 বাৰ চিন দিবা। এইটো কেই নম্বৰ দিবা, তোমালোকে 1 নম্বৰ এটা সমীকৰণ নাম দি থবা। তাৰপিছত কি কৰিব চোৱা, আকৌ তোমালোকে কি কৰিব, এতিয়া আকৌ যদি বাৰ দুটা দিয়া থাকে, তেতিয়াহ'লে আমি দুইফালে 100 পূৰণ কৰিব লাগে। গতিকে আমি কি কৰিম, xৰ লগত কি পূৰণ কৰিম, এটা 100 পূৰণ কৰিম। আৰু ইয়াৰ লগত 1.27, এই বাৰ দিয়া মানে আমি বুজি পাইছোঁ যে 27, বাৰ দিয়া মানে আমি বুজি পাইছোঁ 27 এইদৰে গৈ আছে, 27কৈ গৈ আছে। আৰু ইয়াৰ লগত আমি কিমান পূৰণ কৰিম, ইয়াৰ লগত যিহেতু আমি 100 পূৰণ কৰি দিওঁ, ইয়াৰ লগতো আমি কি কৰিম, এটা 100 পূৰণ কৰিম। গতিকে 100 পূৰণ কৰাৰ লগে কি ওলালে চোৱা, ইয়াত হৈ গ'ল তোমালোকৰ 100x হৈ গ'ল। আৰু ইয়াত যেতিয়া তোমালোকে 100 এটা পূৰণ কৰিবা ইয়াৰ লগত, এই দশমিকটো তোমালোকৰ ইয়াৰ পৰা গ'লে গুচি যাব, ইয়ালৈ গুচি যাব। মানে কিমান হ'ব, 127.27কৈ গৈ থাকিব। গতিকে 27কৈ আমি নিলিখি আমি তাৰ ওপৰত কি দিব পাৰিম, এটা বাৰ চিনো দিব পাৰিম। গতিকে বাৰ চিন দিলোঁ। এইটো কেই নম্বৰ দিলোঁ মই,
তোমালোকৰ সমীকৰণ নামটো 2 নম্বৰ দিলোঁ এতিয়া তোমালোকে কি কৰিবা এতিয়া তোমালোকে কি কৰিবা এই মানে 2 নম্বৰটো বা 2 নম্বৰটো ইয়াত লিখিবা এতিয়া 2 নম্বৰ বিয়োগ কি দিবা 1 নম্বৰ কৰিবা 2 নম্বৰ 1 নম্বৰ বিয়োগ কৰিবা এইটো 100 বা কি বিয়োগ কৰিবা x বিয়োগ কৰিবা গতি 100 বা x যদি বিয়োগ কৰা যায় 100x মাইনাস কি দিবা x ঠিক তেনেকৈ যদি এফালে বিয়োগ কৰিছে এফালে বিয়োগ কৰিব লাগিব 127.27 ওপৰত বাৰ চিন দিবা আৰু মাইনাস কি দিবা তোমালোকে 1.27 বাৰ দিবা এতিয়া তোমালোকে মাইনাস কৰি চোৱা এটো তোমালোকৰ হ'ব কিমান 99x হৈ গ'ল আৰু এফালে কিমান হ'ব তোমালোকৰ 127 তোমালোকে প্ৰথম লিখি ল'বা ইয়াত মই তোমালোকক মাইনাস কৰি দেখাই দিছো 127.27 এইটা বাৰ চিন দিলো ইয়াতো কি দিম তোমালোকে 1.27 গতিকে কি হ'ব বি কৰিলে 0 এটো 0 এটো পইণ্ট কি হ'ব তোমালোকৰ 621 মানে কি আছে 126.00 গতিকে আমি 0.00 লিখিব নালাগে আমি কেৱল লিখিম 126 ইয়াৰ পিছত আমাক যেহেতু x ৰ ভ্যালু ওলাব গৈছে গতিকে আমি x টো ইয়াত থৈ দিম আৰু এই 99 টো আমি কিছু ইয়াক হৰণ কৰিম যেহেতু ইয়াত পূৰণ হৈ আছে ইয়াত আহিলে কি হ'ব হৰণ হ'ব গতিকে 99 টো তলত আহিব আৰু 126 এতিয়া তুমি এটা কাম কৰা তোমালোকে ইয়াক তোমালোকে হৰণ কৰা ইয়াকো হৰণ কৰা উৎপাদক ভাঙি দিয়া সৰু সৰু কৰি দিয়া তোমালোকে লঘিষ্ঠাকৰ লৈ যোৱা 3 ৰ হৰণ কৰিলে 3 3 গুণ 9 3 3 গুণ 9 আৰু 3 ৰ হৰণ কৰিলে 3 4 গুণ 12 3 2 গুণ 6 3 ৰ হৰণ কৰিলে 3 4 গুণ 12 হ'ল আৰু 3 2 গুণ 6 হ'ল গতিকে মই হৰণ কৰিলে আকৌ এবাৰ 3 ৰ হৰণ কৰি দিওঁ 3 ৰ হৰণ কৰিলে কি যাব 3 গুণ 3 11 গুণ 33 আৰু যদি 3 ৰ হৰণ কৰো 3 গুণ 3 হৈ গ'ল এত থাকিলে 1 12 হ'ল 3 4 গুণ 12 মানে 14 হ'ল মানে কিমান হ'লে আমাৰ উত্তৰটো এতেকে x ইকুৱেলটো আমি লিখিব পাৰিম 11 ভাগৰ 14 গতিকে তোমালোকে লিখিবা এতেকে পৰিমেয় সংখ্যাটো p বাই q মানে কি পৰিমেয় সংখ্যাটো তোমালোকে কি দিবা 14/11 এটো হৈ গ'ল তোমালোকৰ ইয়াৰ আনসাৰ গতিকে এই প্ৰশ্নটো খুবেই ইম্পৰ্টেন্ট আছিল গতিকে মই দেখাই দিলো কিন্তু তোমালোকে ভাবি নলবা যে এই প্ৰশ্নটোই আহিব কিন্তু এইটো মডেলৰ প্ৰশ্ন তোমালোকৰ এইবাৰ নিশ্চয় আহিব গতিকে ইয়াৰ পিছত মই তোমালোকক কেইটামান প্ৰশ্ন লিখাই দিম সেই প্ৰশ্নবিলাক তোমালোকে ঘৰত অভ্যাস কৰি চাবা সেই তাৰ পৰাই তোমালোকৰ প্ৰশ্ন পৰীক্ষাত আহিব ইয়াৰ পিছত মই তোমালোকক কেইটামান আৰ্হি তোমালোকক ইয়াত দেখুৱাই দিছো গতিকে তোমালোকে এই প্ৰশ্নকেইটা ভালদৰে চাই যাবা ইয়াত দিছে তোমালোকৰ p বাই q আৰ্হিত প্ৰকাশ কৰা তোমালোকৰ দিয়া থাকিব p বাই q আৰ্হিত প্ৰকাশ কৰা 0.06 আছে আৰু 0.47 বাৰ দিয়া আছে 0.54 বাৰ দিয়া আছে আৰু তোমালোকৰ 0.559 ইয়াৰ ওপৰত বাৰ দিয়া আছে আৰু এটা দিছে তোমালোকক কৰিবলৈ 6 নম্বৰ হেতু তোমালোকে লিখিব 0.47 দুটাৰ ওপৰত বাৰ দিয়া আছে ইয়াত এটাৰ ওপৰত বাৰ দিয়া আছে দুটাৰ ওপৰত বাৰ দিছে এই ধৰণৰ তোমালোকৰ প্ৰশ্ন পৰীক্ষাত আহিব পাৰে গতিকে মই উত্তৰবিলাক এবাৰ কৰাইও দিছো তোমালোকে ভালদৰে চাই যাবা এই প্ৰশ্নকেইটা চাই গলে তোমালোকে নিশ্চয় কমন পৰীক্ষাত পাবাই গতিকে চোৱা এটো 2 নম্বৰ আহিব তোমালোকৰ প্ৰথমতে তোমালোকে লিখিবা কি আৰু এবাৰ দেখাইছিলো মই তোমালোকক ধৰা হল লিখিবা আৰু কি লিখিবা ইয়াত 0.6 দিবা আৰু ইয়াত দিবা বাৰ চিন আৰু সমান কি দিবা তোমালোকে x ধৰি লবা আৰু কি কৰিবা এতিয়া চোৱা আগতে যেনে কৰিলে হেদৰে কৰিবা x টো ইয়ালৈ লৈ আহিবা আৰু 0.6 বাৰ চিন দিবা ইয়াৰ পিছত আমি কি কৰিম চোৱা ইয়াৰ কেইটা ওপৰত বাৰ দিয়া আছে দুটা ওপৰত বাৰ দিয়া আছে গতিকে তোমালোকে কি কৰিবা এটা ওপৰত বাৰ দিয়া আছে এটা সংখ্যাৰ ওপৰত বাৰ দিয়া আছে গতিকে ইয়াৰ লগত 10 পূৰণ কৰিবা মই দেখিবা দুটা সংখ্যাৰ ওপৰত বাৰ দিয়া থাকিলে তোমালোকে 100 পূৰণ কৰিব লাগিব আৰু ইয়াৰ ওপৰত 10 পূৰণ কৰিলো এতিয়া তোমালোকে 0.6 এই বাৰ মানে কি বুজি লোৱা তোমালোকে 6 6 6 6 এনেকৈ কিমান লিখিবা আৰু ডট 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 লিখিবা আৰু ইনটু কিমান পূৰণ কৰিছে এফালে 10 গতিকে তোমালোকে ইয়াতো কি পূৰণ কৰিবা এটা 10 পূৰণ কৰিবা 10 পূৰণ কৰি দিয়া ললে কি হল চোৱা এফালে তোমালোকে এইটো 1 নম্বৰ সমীকৰণ বুলি লিখিবা নামটো মই লিখা নাই ইয়াত লিখি দিবা আৰু এইখিনিতে তোমালোকে আকৌ বুলি লিখিবা কি লিখিবা আকৌ বুলি লিখিবা তেতিয়া বেছি ভাল হয় গতিকে কি কৰিব ইয়াৰ লগত পূৰণ কৰিলে 10x হৈ গ'ল আৰু এতিয়া তুমি যদি ইয়াত 10 পূৰণ কৰি দিয়া তোমালোকৰ দশমিকটো কি হ'ব ইয়াৰ পৰা ইয়ালৈ গুচি যাব গতিকে তোমালোকে 6 পইণ্ট কি দিবা 6 দিবা আৰু 6 কে গৈ থাকিব গতিকে 6 নিলিখি তুমি তাৰ ওপৰতে বাৰ চিন দি দিয়া তোমাৰ হৈ গ'ল গতিকে এটো কেনে হ'ব তোমাৰ 2 নম্বৰ এতিয়া তোমালোকে গম পালা নিশ্চয় ইয়াৰ পিছত তোমালোকে কি কৰিবা এতিয়া কি দিবা 10x এতিয়া তোমালোকে ইয়াত কি কৰিবা
2 নম্বৰ বিয়োগ 1 নম্বৰ মোৰ ভুল হৈছিল 2 নম্বৰ বিয়োগ 1 নম্বৰ 2 নম্বৰৰ পৰা তোমালোকে 1 নম্বৰ বিয়োগ কৰিবা 2 নম্বৰত পাইছে তোমালোকে 10x 1 নম্বৰত পাইছে তোমালোকে কিমান x পাইছে গতিকে x মাইনাস কৰিবা আৰু এফালে কি থাকিব তোমালোকৰ 6.6 ওপৰত বাৰ দিয়া আছে আৰু মাইনাস কি দিম 0.6 ওপৰত কি দিয়া আছে বাৰ দিয়া আছে গতিকে বিয়োগ কৰিলে কিমান হ'ব চোৱা এটো হৈ গ'ল তোমালোকৰ 9x এফালে কি হ'ব 6.6 বাৰ দিয়া আছে গতিকে ইয়াৰ পৰা মাইনাস যদি কৰি দিও আমি কি থাকিব ভালকে মাইনাস কৰিব তোমালোকে বুজি নাপালে মাইনাস কৰিব কৰি চাবা এবাৰ 0.6 মাইনাস কৰি দিয়া গতিকে এটো 0 হৈ গ'ল এফালে তোমালোকৰ 6.0 থাকিব গতিকে 6.0 নিলিখিবা কেৱল কি লিখিবা 6 লিখিবা এতিয়া কাৰ ভ্যালু ওলাব লাগিব আমাক x ৰ ভ্যালু ওলাব লাগিব গতিকে x ৰ ভ্যালু কিমান পালো চোৱা এই 9 টো ইয়াত যেহেতু পূৰণ হৈ আছে গতিকে এফালে আহিলে হৰণ হ'ব ওপৰত 6 দিম এতিয়া 3 ৰে হৰণ কৰিম 3 2 গুণ 6 আৰু 3 3 গুণ কি হ'ব 9 গতিকে আমরা কিমান পালো চোৱা x ৰ মান কিমান পালো আমি 3 ভাগৰ 2 পালো গতিকে x ৰ ভ্যালু আমি 3 ভাগৰ 2 পালো গতিকে আমি এটাকে লিখিব পাৰিম এটাকে পৰিমেয় সংখ্যাটো কি হ'ব তোমাৰ 3 ভাগৰ 2 গতিকে এইটো হৈ গ'ল তোমালোকৰ উত্তৰ ইয়াৰ পিছত নেক্সট তোমালোকৰ আৰু এটা প্ৰশ্ন দিয়া আছিল সেই প্ৰশ্নটো এবাৰ মই চাই দিছো কি দিয়া আছে তোমালোকে ভাল কৰি মন কৰা এবাৰ তোমালোকৰ 2 নম্বৰ প্ৰশ্ন দিছে 0.47 আৰু ইয়াৰ ওপৰত বাৰ দিছে এইটো খুব ইম্পৰ্টেন্ট প্ৰশ্ন পৰীক্ষাত প্ৰায় আহি থাকে গতিকে খুবেই মন দি চাবা তো তোমালোকে কি কৰিবা প্ৰথমতে ধৰা হল লিখিবা ধৰা হল কি দিবা তোমালোকে 0.47 ইয়াত বাৰ দিছো বাৰ দিয়াৰ পিছত তোমালোকে কি কৰিবা ইয়াত x এটা লিখিবা কি লিখিলা x লিখিলা গতিকে এতিয়া কি কৰিবা x টো ইয়াত পালো এতিয়া আমি x টো ইয়াত লৈ আহো আৰু 0.47 আৰু তাৰ ওপৰত কি দিলো 7 ৰ ওপৰত বাৰ দিছো এটো হৈ গ'ল আমাৰ কে নম্বৰ সমীকৰণ 1 নম্বৰ সমীকৰণ এতিয়া আমি কি কৰিম চোৱা আকৌ কি লিখিম আকৌ x ৰ লগত ইয়াত কেইটা ওপৰত বাৰ দিয়া আছে এটাৰ ওপৰত বাৰ দিছে গতিকে তোমালোকে এটা 10 পূৰণ কৰিবা আৰু ইয়াতো তোমালোকে কি কৰিবা 0.477 এটো কি দিবা 77 কে গৈ থাকিব 777 ডট 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 আৰু ইয়াত দিবা তোমালোকে কি পূৰণ কৰিবা ইয়াত যেহেতু 10 পূৰণ কৰিলে ইয়াতো 10 এটা পূৰণ কৰিবা 10 পূৰণ কৰিলে 10 পূৰণ কৰাৰ পিছত আমি কি পালো চাও ইয়াত পালো আমি 10x আৰু ইয়াত কিমান পালো এই দশমিকটো আমাৰ উঠি বিনি কত গুচি যাব ইয়াত গুচি যাব গতিকে 4 পইণ্ট কি দিম 7 আৰু 77 কে লিখি গৈ থাকিম গতিকে 77 লিখাৰ কোনো প্ৰয়োজন নাই তাৰ ওপৰত কি দিলে হ'ব বাৰ চিন দিলে হ'ব এটো কে নম্বৰ দিলে আমি 2 নম্বৰ এতিয়া তোমালোকৰ ইয়াত হৈ গ'ল তোমালোকৰ 1 নম্বৰ ইয়াত হৈ গ'ল তোমালোকৰ 2 নম্বৰ এতিয়া তোমালোকে লিখিবা এতিয়া তোমালোকে নেক্সট চাবা এফালে এতিয়া তোমালোকে কি কৰিবা ইয়াত লিখিবা এতিয়া কি লিখিব লাগিব আমি 2 নম্বৰৰ পৰা আমি 1 নম্বৰ বিয়োগ কৰিম গতিকে তোমালোকে লিখিবা 2 - 1 2 নম্বৰৰ পৰা 1 নম্বৰ বিয়োগ কৰিছো গতিকে 2 নম্বৰ কি পাইছে তোমালোকে 10x গতিকে তোমালোকে দিবা 10x আৰু মাইনাস কৰিবা তোমালোকে যেহেতু 1 নম্বৰত কি পাইছে x পাইছে গতিকে x মাইনাস কৰিবা আৰু সমান চিন এফালে কি পাবা তোমালোকে 4.7 এত বাৰ চিন দিয়া আছে আৰু মাইনাস কি দিবা তোমালোকে 0.47 ইয়াত ওপৰত দি আছে বাৰ দিয়া আছে গতিকে এইদৰে মাইনাস কৰিবা এতিয়া মাইনাস কি দৰে কৰিবা হে মাইনাস কৰাটো জানিব লাগিব গতিকে 10x ৰ পৰা যদি x মাইনাস কৰা যায় তোমালোকে জানা কিমান হয় 9x হয় তোমালোকে কি দৰে মাইনাস কৰিবা চোৱা প্ৰথমতে লিখিবা 4.7 ইয়াত বাৰ চিন দিলো এতিয়া ইয়াত কিমান দিম আমি 0.4 আৰু ইয়াত দিছে 7 বাৰ গতিকে ইয়াত তোমালোকৰ কি সংখ্যা আছে আমি গম পাব লাগিব ইয়াত কি সংখ্যা আছে যেহেতু ইয়াত বাৰ চিন দিয়া আছে মানে ইয়াতো কি এটা আছে এটা 7 আছে আৰু 7 ৰ পৰা 7 যদি মাইনাস কৰা যায় 0 হ'ব আৰু যদি তোমালোকে 7 ৰ পৰা 4 বিয়োগ কৰিলে তোমালোকৰ 3 হ'ব আৰু এফালে কিমান 4.30 লিখিব লাগে গতিকে 4.30 লিখাৰ কোনো প্ৰয়োজন নাই তোমালোকে কেৱল 4 পইণ্ট কি লিখিবা 4.3 লিখিবা হৈ গ'ল এতিয়া তোমালোক কাৰ ভ্যালু ওলাব লাগে x ৰ ভ্যালু গতিকে x ৰ ভ্যালু লিখিবৰ কাৰণে কি কৰিব ইয়াত x দিবা আৰু কি কৰিবা এতিয়া ওপৰত দিবা 4.3 আৰু এই 9 টো হৰণ কৰি দিবা 9 এটো আমাৰ উত্তৰ হৈ যাব নোৱাৰে কাৰণ ওপৰত দশমিকত দিয়া আছে দশমিকটো আমাৰ উঠাব লাগিব দশমিক উঠাবলৈ হলে আমি কি কৰিব লাগিব প্ৰথমতে কি কৰিম x মত আহিবা দশমিক ওপৰত দশমিক পিছত কেইটা সংখ্যা চাবা যদি দশমিকৰ পিছত দুটা সংখ্যা থাকে তলত এটা শূন্য বহাই দিবা 90 হৈ যাব আৰু ওপৰত কি হ'ব 43 গতিকে আমি গম পালো যে আমাৰ আনসাৰ কি হ'ব এতিয়া আৰু হৰণ না যায় গতিকে আমি কিলো x ৰ ভ্যালু কিমান পালো 43/90 পালো গতিকে আমি লিখিম এতেকে পৰিমেয় সংখ্যাটো কি দিবা 43/90 দিবা
এইদৰে তোমালোকে উত্তৰবিলাক কৰিব পাৰিবা ইয়াৰ পিছত মই তোমালোকক আৰু এটা কৰাই দিছোঁ তোমাৰ বাকীবিলাক প্ৰশ্ন তোমালোকে নিজে কৰিবা এতিয়া তোমালোকক কৰাই দিছোঁ মই আৰু এটা প্ৰশ্ন সেইটো 3 নম্বৰ প্ৰশ্নটো কৰাই দিছোঁ ভালকৈ তাত যে 0.54 আৰু ওপৰত দিয়া আছে বাৰ চিন দিয়া আছে গতিকে বাৰ চিন পালোঁ গতিকে বাৰ চিন মানে আমি গম পালোঁ যে ধৰা হ'ল আমি কি লিখিব লাগিব এতিয়া আমি লিখিবই ধৰা হ'ল লিখিবই লাগিব তোমালোক গতিকে ধৰা হ'ল লিখি ল'বা ধৰা হ'ল কি দিবা 0.54 আৰু ওপৰত বাৰ চিন দিছোঁ বাৰ চিন মানে আমি গম পাইছোঁ বাৰ চিন দিলোঁ আৰু ইয়াৰ সমান মান কি ধৰিলোঁ x ধৰিলোঁ x ধৰাৰ পিছত আমি কি কৰিলোঁ ইয়াত x লিখিলোঁ আৰু এফালে কি দিলোঁ 0.54 আৰু ওপৰত বাৰ চিন দিলোঁ বাৰ চিন ওপৰত কেইটাৰ ওপৰত আছে চাম আমি এটাৰ ওপৰত আছে গতিকে আমি কি কৰিম এই xৰ লগত কি পূৰণ কৰিম এটা 10 পূৰণ কৰিম কি পূৰণ কৰিম 10 ইয়াৰ লগত 10 পূৰণ কৰিলে নহ'ব গতিকে 0.54 লগতো 44কৈ গৈ থাকিব 44কৈ গৈ আছে ডট 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 ইনটু ইয়াতো কি দিবা তোমালোকে এটা 10 এটা ইনটু কৰিবা ইনটু কৰাৰ পিছত কি পালোঁ চোৱা এতিয়া আমি কি পালোঁ ইয়াত 10x পালোঁ আৰু এফালে কি পালোঁ ইকুৱেল টু এই পইণ্টটো ইয়াত আছিলে পইণ্টটো ক'ত গুচি যাব ইয়াত গুচি যাব মানে কি হ'ব 5.444কৈ গৈ আছে গতিকে ইয়াৰ ওপৰত এটা বাৰ চিন দি দিম গতিকে 5 পইণ্ট কি পালোঁ আমি 4 পালোঁ আৰু এইটো কি দিম আমি এইটো তোমালোকৰ নাম্বাৰ দিয়া নাছিলোঁ এইটো মই নাম্বাৰ দি ল'বা 1 নম্বৰ আৰু এইটো নাম দিবা তোমালোকে 2 নম্বৰ বা 2 নাম দি দিবা 2 এতিয়া কি দিবা 1 নম্বৰ 2 নম্বৰ দিয়া হ'ল এতিয়া তোমালোকে কি কৰিব চোৱা এতিয়া মই যিদৰে কৰিছোঁ তোমালোকে সেইদৰে কৰিবা নিশ্চয় তোমালোকে ভাল নম্বৰ পাবলৈ সক্ষম হ'বা গতিকে 2 নম্বৰৰ পৰা কি কৰিবা তোমালোকে 1 নম্বৰ মাইনাছ কৰিবা 2 নম্বৰৰ পৰা মাইনাছ কৰিলে কি হ'ব চোৱা 2 নম্বৰত পালা তোমালোকে 10xৰ পৰা x মাইনাছ কৰিবা গতিকে 10x মাইনাছ x দিলা আৰু এইফালে কি দিবা তোমালোকে 5.4 মই দেখি 5.4 আৰু ইয়াৰ ওপৰত বাৰ দি আছে মাইনাছ কি দিছে তোমালোকৰ 0.54 আৰু ওপৰত বাৰ দিছে গতিকে কি কৰিব এতিয়া চোৱা যদি ইয়াত 10xৰ পৰা 9x হ'ব এতিয়া মাইনাছ কেনে কৰিবা তোমালোকে মাইনাছ কৰোঁতে আকৌ সাৱধান হ'ব 5.4 ওপৰত বাৰ চিন দিয়া আছে আৰু এফালে কি দিছে তোমালোক 0.54 আৰু ইয়াত বাৰ চিন দিয়া আছে বিয়োগ কৰিব লাগে ইয়াত কিমান আছে আমি সংখ্যাটো গম পাম যিহেতু ইয়াত বাৰ চিন দিয়া আছে বাৰ চিন মানে গম পাইছোঁ যে এই 4টোৱে এইফালে গৈ আছে মানে ইয়াত 4 আছে তো 4ৰ পৰা 4 গ'লে কি হ'ব আমাৰ 0 হ'ব আৰু যদি আমি 4ৰ পৰা 5 বিয়োগ কৰিব নোৱাৰোঁ গতিকে ইয়াৰ পৰা ধাৰ ল'ম 14ৰ পৰা 5 গ'লে তো থাকিব তোমালোকৰ 9 ইয়াত থাকিব তোমালোকৰ 4.90 গতিকে তোমালোকে কি লিখিবা 4.9 বুলি লিখিবা আৰু তোমালোকে কি কৰিব লাষ্টত xৰ ভেলু ওলাবা গতিকে xৰ ভেলু কি দৰে ওলাব ওপৰত দেখিবা তোমাৰ 4.9 আতলত তোমাৰ আহিব 9 হৰণ কৰিব লাগিব আৰু যেহেতু তোমালোকৰ xৰ এই পইণ্ট উঠাব লাগিব দশমিকটো উঠাই দিয়াৰ লগে লগে কি হ'ব তোমালোকৰ 49 আতলত হ'ব 90 গতিকে আমি গম পালোঁ যে পৰিমেয় সংখ্যাটো কি হ'ব 49/90 হ'ব এতেকে আমি লিখি দিম এতেকে পৰিমেয় সংখ্যাটো 49/90 গতিকে এই প্ৰশ্নকেইটা তোমালোকে চাই যাবা এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত প্ৰায় আহি থাকে খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন আৰু তোমালোকক মই গোটেইকেইটা প্ৰশ্ন কৰাই দিয়া নাই মই কেইটামান প্ৰশ্ন কমন দি দিছোঁ বাকীকেইটা মই কৰাইছোঁ তোমালোকে সেইদৰে কৰি চাবা নিশ্চয় তোমালোকে কৰিব পাৰিবা ইয়াৰ পিছত নেক্সট আমি এটা চাম প্ৰশ্ন ইয়াৰ পিছত মই তোমালোকৰ আৰু এটা প্ৰশ্ন লিখি দিছোঁ 4 নম্বৰ প্ৰশ্ন মন কৰিবা এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা খুব বেছি আৰু আহিয়ে থাকে প্ৰায় গতিকে মই তোমালোকক দেখাবলৈ বিচাৰিছোঁ হৰ পৰিমেয় কৰা তোমালোকে এনেকুৱা এটা সংখ্যা দিব আৰু তোমালোকৰ সেই হৰবিলাক হৰ মানে তলৰ সংখ্যাবিলাক পৰিমেয় কৰিব লাগে মানে এইটো সংখ্যা পৰিমেয় কৰিবলৈ যেহেতু এইটো অপৰিমেয় সংখ্যা হয় এইটো এটা অপৰিমেয় সংখ্যা হয় এইটো এটা অপৰিমেয় আৰু এইটো এটা অপৰিমেয় সংখ্যা হয় গতিকে এই সংখ্যাবিলাক আমি পৰিমেয় কৰিব লাগে প্ৰথমতে মই তোমালোকক এটা কৰাই দিছোঁ বা দুটামান কৰাই দিম তাৰপিছত তোমালোকে নিজে কৰিবা গতিকে কি আছে 1 নম্বৰটো কি দিছোঁ চোৱা ভালকৈ মই বুজাইও দিছোঁ ওপৰত দিলোঁ 1/2 + √3 আছিলে গতিকে হৰ পৰিমেয় কৰিব ক'লে মই দেখিবা ওপৰত 1 আছে 1 লিখিম তলত 2 + √3 আছে আমি সেইটো লিখি ল'ম প্ৰথমতে আৰু মই দেখিম যদি হৰ পৰিমেয় কৰিবলৈ কয় তেতিয়া তোমালোকে এটা কাম কৰিবা ইয়াত যিটো তোমালোকৰ প্লাছ থাকে ইয়াত তোমালোকে মাইনাছ এটা পূৰণ কৰিবা মানে সেম সেই সংখ্যাটোকে তোমালোকে পূৰণ কৰিবা খালি মাইনাছ কৰিবা মানে কি কৰিবা তোমালোকে 2 মাইনাছ কি দিবা √3 এটা পূৰণ কৰিবা যেহেতু ইয়াত প্লাছ আছিলে গতিকে মাইনাছ দিলোঁ ইয়াত যেহেতু পূৰণ কৰিলোঁ ইয়াত পূৰণ কৰাৰ মানে কি বুজি পালোঁ আমি ইয়াত পূৰণ কৰিলোঁ কিন্তু ইয়াততো নাই কৰা গতিকে ইয়াতো এটা পূৰণ কৰিব লাগিব নতুবা আমাৰ কি হ'ব অংকটো ভুল হৈ যাব গতিকে আমি ইয়াত এটা পূৰণ কৰিলোঁ এতিয়া পূৰণ কৰাৰ লগে লগে কি হ'ল চোৱা তোমালোকে এনেকৈ এটা সূত্ৰ পাইছিলা মই সূত্ৰ তোমালোকে দেখাই দিব বিচাৰিছোঁ a + b আৰু a - b যদি নাই পোৱা মই তোমালোকক প্ৰথমৰ পৰা অংক দেখুৱালে বুজি পালাহেঁতেন এতিয়া গতিকে a² - b² এইটো হৈছে তোমালোকৰ সূত্ৰ
গতিকে তোমালোকে কি দিবা চোৱা এই সূত্ৰটোৰ লগত মিল আছে 2 + √3 আৰু 2 - √3 গতিকে কি দিবা তোমালোকে 2 স্কয়াৰ মাইনাস কি দিবা √3 স্কয়াৰ দিবা আৰু ওপৰত এই একটো যদি পূৰণ কৰোঁ আমি কি দিম 2 মাইনাস কি দিম √3 দিব লাগিব এতিয়া তলত কি হ'ব চোৱা 2 দুটা পূৰণ কৰিলে আমি জানো কিমান হয় 4 হয় আৰু √3 দুটা পূৰণ কৰিলে আমি জানো যে কি হয় 3 হয় মনত ৰাখিবা 2 দুটা পূৰণ কৰিলে 4 হয় সকলো জানে আৰু √3 দুটা পূৰণ কৰিলে 3 হয় মনত ৰাখিবা ওপৰত কি চালো 2 মাইনাস কি পালো √3 গতিকে তলত কি হ'ব এতিয়া কিমান হ'ব চোৱা তলত কি হৈ গ'ল 1 হৈ গ'ল আৰু ওপৰত 2 মাইনাস কি ওলালে √3 আৰু তলৰ 1 মানে এইটো পৰিমেয় সংখ্যা হৈ গ'ল আৰু তলত 1 নিলিখে গতিকে আমি 1 টো নিলিখিলেও হ'ব 2 মাইনাস কি দিম √3 গতিকে আমাৰ উত্তৰটো হৈ যাব এইটোৱে তোমালোকে নিশ্চয় বুজি পালা ইয়াৰ পিছত মই তোমালোকক আৰু এটা অংক কৰাই দিব বিচাৰিছো ইয়াতে কৰাই দিছো গতিকে তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো মই তোমালোকক ইয়াতে কৰাই দিছো গতিকে কি দিছে তোমালোকৰ চাই লোৱা ওপৰত দিছে 1 তলত দিছে 7 প্লাস কি দিছিলে 3√2 গতিকে তোমালোকে কি দৰে কৰিবা চোৱা এতিয়া যেহেতু তোমালোকে এইটো কি কৰিব লাগিব ওপৰত 1 এটা মই এটা কথা কৈছিলো যে তলত যিমান আছে সিমান লিখি লবা 7 প্লাস 3√2 টো লিখি লবা আৰু মত ৰাখিবা ইয়াত কি আছে তোমালোকৰ প্লাস আছে গতিকে তোমালোকে এই সংখ্যাটো সেম ইয়াত লিখিবা খালি মাইনাস দিবা -7 3√2 গতিকে ইয়াত দিলে নহব এই 1 টোৰ লগতে আমি কি কৰিব লাগিব 7 - 3√2 এটা পূৰণ কৰিম পূৰণ কৰাৰ লগে আমাৰ কি পালো চোৱা এতিয়া তলত কি হৈ গ'ল আমাৰ এইটো 7 স্কয়াৰ আৰু এইটো কি হ'ব তোমাৰ 3√2 এইটো ফৰ্মুলা হৈ গ'ল a স্কয়াৰ - b স্কয়াৰ আগতে ক'লোৱে তোমালোকক গতিকে ফৰ্মুলা হৈ গ'ল আৰু ওপৰত কি থাকিলে তোমাৰ 7 - 3√2 থাকিলে এতিয়া তোমালোকে চোৱা যদি 7 দুটা পূৰণ কৰা 7 দুটা পূৰণ কৰিলে কিমান হয় আমি জানো 7 7 * 49 হয় আৰু -√3 পূৰণ কৰিলে যদি 3 যদি দুটা পূৰণ কৰে 9 হয় 3 দুটা পূৰণ কৰিলে 9 হয় আৰু √3 দুটা পূৰণ কৰিলে 2 হয় গতিকে 2 9 গুণ কি হ'ব একেবাৰে 18 হ'ব গতিকে তোমালোকে ইয়াত লিখিবা 18 আৰু ওপৰত কি দিবা তোমালোকে 7 - 3√2 এতিয়া তোমালোকে কি কৰিবা এই 49 ৰ পৰা কি মাইনাস কৰিবা চোৱা 49 ৰ পৰা 49 ইয়াত দিবা আৰু দিবা 18 49 ৰ পৰা যদি 18 বিয়োগ কৰো ইয়াত থাকিব 1 ইয়াত থাকিব তোমালোকৰ কিমান 4 ৰ পৰা 1 গলে 4 ৰ পৰা 1 গলে তোমালোকৰ 3 থাকিব গতিকে কি হ'ল 31 গতিকে তোমালোকে ওপৰত লিখিবা 30 তলত লিখিবা 31 আৰু ওপৰত লিখিবা তোমালোকে 7 - 3√2 যেহেতু তলৰ সংখ্যাটো কি কৰিব গৈছে পৰিমেয় কৰিব গৈছে আৰু তলত যদি আমাৰ 1 থাকে তেতিয়াহে লিখিব নালাগে যেহেতু এবাৰ আমাৰ 31 পাইছো গতিকে আমি গোটেই সংখ্যাটোকে লিখিব লাগিব এটো হৈছে আমাৰ ইয়াৰ উত্তৰ আৰু বাকি তোমালোকক মই দুটা অংকৰ উত্তৰ কৰাই দিয়া নাই তোমালোকে নিজে চেষ্টা কৰিবা যদি তোমালোকে নোৱাৰিবা কমেন্টত জনাবা মই যিমান পাৰো তোমালোকক চেষ্টা বুজাই দিবলৈ চেষ্টা কৰিম আজিলৈ মই তোমালোকক ইমানটো এৰিছো আৰু ইয়াৰ পিছত মই তোমালোকক আৰু কেইটামান প্ৰশ্ন কমন দি যাম গতিকে এই প্ৰশ্নবিলাক তোমালোকে যদি বছৰীয়া পৰীক্ষাৰ কাৰণে চাই যোৱা নিশ্চয় তোমালোকে প্ৰশ্নবিলাক কমন পৰিবা খালি প্ৰশ্নবিলাক কমন পৰাৰ আগতে আমি নিয়মটো বুজিব চেষ্টা কৰিব লাগে আৰু যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা তেতিয়াহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা আজিলৈ মই তোমালোকক ইমানটো এৰিছো নেক্সট ভিডিঅ'ত আকৌ লগ পাম